মৰিগাঁৱৰ পৰা ভাগ্য পৰীক্ষা পেজৰ সহযোগত বান সাহায্যলৈ উজনিলৈ যাত্ৰা আৰম্ভ কৰিব পেজৰ এটা স্বেচ্ছাসেৱী দল। মানৱ সেৱাই প্ৰকৃত সেৱা এই মহান আদৰ্শক সৰগত কৰি মৰিগাঁৱৰ ভাগ্য পৰীক্ষা পেজৰ স্বত্বাধিকাৰী জিতু মেধিৰ সহযোগত বান বিধ্বস্ত ৰাইজৰ বাবে এক বিশেষ বান সাহায্য অভিযান গ্ৰহণ কৰা হৈছে। এই অভিযানৰ অংশ হিচাপে আজি নিশাই এটা স্বেচ্ছাসেৱী দল উজনি অসমলৈ ৰাওনা হ'ব। কাইলৈ পুৱাই দলটোৱে শিৱসাগৰ, চৰাইদেউ আৰু সোণাৰী অঞ্চলৰ বানাক্ৰান্ত পৰিয়ালসমূহৰ মাজত উপস্থিত হৈ অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰিব। সাহায্য সামগ্ৰীৰ ভিতৰত আছে খোৱা খাদ্য, ঔষধ, ফেনাইল, ষ্টেফি আদি মুঠ 15 বিধ প্ৰয়োজনীয় সামগ্ৰী। ইয়াৰ উপৰিও বানৰ ফলত ক্ষতিগ্ৰস্ত পশুধনৰ কথাও লক্ষ্য ৰাখি গৰু ম'হ আদিৰ বাবে চাপৰো সংগ্ৰহ কৰা হৈছে, যাতে দুৰ্যোগৰ সময়ত পশুধনৰো সুৰক্ষা নিশ্চিত কৰিব পৰা যায়। এই মানৱীয় পদক্ষেপে সমাজত সহমৰ্মিতা, সহযোগিতা আৰু মানৱ সেৱাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে। বিপদৰ সময়ত বানাক্ৰান্ত ৰাইজৰ কাষত থিয় হোৱাৰ এই প্ৰচেষ্টাক এতিয়া সচেতন মহলে শলাগ লৈছে। সকলোৱে গমে পাই ভাগ্য পৰীক্ষা পেজৰ মই স্বত্বাধিকাৰী। আমাৰ ভাগ্য পৰীক্ষা পেজৰ ফালৰ পৰা আমাৰ যিখিনি আমি একেলগে থাকো, আমাৰ টিমৰ ফালৰ পৰা অসমবাসী ৰাইজৰ পৰা আমি সাহায্য লোৱা নাই, আমাৰ নিজৰ ফালৰ পৰা আমাৰ টিমটোৰ পৰা যিমানখিনি পাইছো আগবঢ়াবলৈ চেষ্টা কৰিছো। মই আপডেটো দিছিলো যে প্ৰায় 1.5 লাখ টকা সামৰ্থ্য অনুযায়ী বান সাহায্য আগবঢ়াবলৈ চেষ্টা কৰিছো। আৰু আমি সামগ্ৰীসমূহ নিবলৈ চেষ্টা কৰিছো: দালি, চেনি, চাউল, বুট, আলু, তাৰপিছত আপোনাৰ মিঠাতেল আৰু পশুধনৰ কাৰণে প্ৰায় চাপৰ লোৱা হৈছে। প্ৰায় এনেকুৱা এটা ডেমো টোপোলা লোৱা হৈছে। এইটো এটা ডেমো টোপোলা আমি আগবঢ়াইছো। অলৰেডি আমি বনাই থকা গৈছে আৰু আমি মানে আজি 28 তাৰিখ হয়, আজি 28 তাৰিখে নিশা আমি যোৱা হ'ব আৰু 29 তাৰিখে আমি প্ৰায় 9 মান বজাৰ পৰা সামগ্ৰীখিনি বিতৰণ কৰা হ'ব। আৰু আমি বিচাৰো যে এই ভিডিঅ'টো এতিয়া জল্দি শ্বেয়াৰ কৰক, কাৰণ শ্বেয়াৰ দেৰিকৈ কৰিলে আমাৰ সুবিধা নহ'ব, কিয়নো আমি কালি যাই পাম, অৰ্থাৎ 29 তাৰিখে 9 মান বজাৰ পৰা দিয়া হ'ব, যাতে এনেকুৱা এটা জেগা লাগে যি জেগাত এতিয়াও কমকৈ পাই আছে। আমি মানে বহুত আপডেট পাই আছো যে ভিডিঅ'সমূহত পোৱাসমূহে বস্তুসমূহ ৰাখিছে আৰু অলৰেডি কিছুমান বস্তু মানে আলাধানি কৰিছে, মানে পোৱাসকলে মানে। হয়, মই এটা কথা কওঁ, মানুহে মানুহৰ বাবে যদিহে কোনো নাভাবে, ভাবিব কোনেনো সমনীয়া। মানে ভূপেন দা এনে প্ৰয়োজন আছিলে। সেইকাৰণে আমি মৰিগাঁৱৰ পৰা আমি শিৱসাগৰলৈ যাব ওলাইছো। মানে আমাৰ কি কয় টোটেল সামগ্ৰী হ'ব, আমাৰ টোটেল মানুহৰ কাৰণে আৰু 20 বিধ সামগ্ৰী হ'ব। সেই গোটেইখিনি বস্তু লৈ যাম। ইয়াৰ লগতে মানে মানুহৰ দিলেও নহ'ব, তাত বহুত জীৱকুল আছে, গৰু আছে, ছাগলী আছে। সেইকাৰণে আমি টোটেল 25 বেগ আমি চাপৰ লৈছো, যাতে গৰুখিনিও যাতে গৰু মাতে যাতে কোনো প্ৰব্লেম নোহোৱাকৈ ভালকৈ থাকিব পাৰে। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।